নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যি OBC স্কলাৰশ্বিপ আছে সেই OBC স্কলাৰশ্বিপ কোনকেইজন ছাত্ৰ ছাত্ৰীয়ে পাব আৰু কেনেকৈ পাব, কি কৰিব লাগিব, কি ডকুমেণ্ট লাগিব, কিমান পাৰ্চেণ্ট হ'লে হাই ছেকেণ্ডেৰীত থাকিলে স্কলাৰশ্বিপটো পাব পাৰিব, এই সকলোখিনি আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্ট বা তুমিয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছা এতিয়া বৰ্তমান আৰু এতিয়া কোনো এটা ডিগ্ৰীত যদি তোমালোকে এডমিশ্যন লৈ লৈছা তেতিয়াহ'লে আজি তোমালোকৰ কাৰণে এইটো ভিডিঅ'টো হেল্পফুল হ'ব। গতিকে আশা ৰাখিছোঁ ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা আৰু মই ভাবিছোঁ তোমালোকে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো যদি লাষ্টলৈকে চোৱা তোমালোকৰ এনেও নহয় কিবা এটা উপকৃত হ'ব আৰু তোমালোকে প্ৰতিমাহে কিবা এটা টকা নহয় কিবা এটা টকা পাবলৈ সক্ষম হ'বা। আজি স্কলাৰশ্বিপটো হৈছে OBC স্কলাৰশ্বিপ বুলি কয়। চ' OBC স্কলাৰশ্বিপটো প্ৰথমতে মই ক'বলৈ যোৱাৰ আগতে তোমালোকক এটা ৰিকুৱেষ্ট কৰি ল'ম যে তোমালোকে যদি নতুনকৈ আহিছা মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা। চ' ফাৰ্ষ্টতে তোমালোকক মই আজি ক'বলৈ লৈছোঁ যে OBC স্কলাৰশ্বিপ কোনকেইজন ছাত্ৰ ছাত্ৰী পাব, কি লাগিব এই সকলোখিনি ক'ব লৈছোঁ। চ' প্ৰথমতে তোমালোকে OBC স্কলাৰশ্বিপটো আমাৰ NSP আণ্ডাৰতে থাকে। NSP মানে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। চ' তাতে গৈ পেলাই তোমালোকে OBC স্কলাৰশ্বিপটোৰ বিষয়ে চাব পাৰিবা। তথাপিও মই তোমালোকক কওঁ যে OBC স্কলাৰশ্বিপটো হৈছে যিখিনি OBC ছাত্ৰ ছাত্ৰী আছে সেই সকলো ছাত্ৰ ছাত্ৰীখিনি OBC মানে চেণ্ট্ৰেলৰ পৰা এটা মানে এমাউণ্ট যিকোনো এটা পইচা এমাউণ্ট এটা দিয়া হয়। চ' এমাউণ্টটোৰ জৰিয়তে যাতে OBC যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই OBC ছাত্ৰ ছাত্ৰীখিনি যাতে পঢ়া শুনাৰ লগতে বহুতো কাম কাজত তেওঁলোকৰ সহায় হয় তাৰ কাৰণে চৰকাৰে কিবা এটা নহয় টকা এটা দিয়া হয়। চ' কিমান টকা দিব হ'ব সেইখিনি তোমালোকে লাষ্টলৈ গম পাবা কিমান টকা দিব। চ' তাৰ আগতে তোমালোকে কোনকেইজন ছাত্ৰ ছাত্ৰীয়ে পাব সেইখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তোমালোকে জানি লোৱা। চ' কোনে পাব, প্ৰথম হ'ব লাগিব তোমালোকৰ OBC ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰা টাইমত 60% হ'ব লাগিব। 60% তলত হ'লে আপোনালোকে এইটো OBC স্কলাৰশ্বিপৰ কাৰণে এপ্লিকেবল নহয় বুলি ক'ব পাৰি। মানে কৰিলেও কিন্তু লাভ নহ'ব, পাছলৈ আপোনালোকে পইচাটো নাপাব। আৰু 60% থাকিলে পোৱা চান্সটো বেছি আছে। চ' এয়া আছিলে আপোনালোকৰ ক্ৰাইটেৰিয়া আছিলে OBCৰ কাৰণে। চ' OBC স্কলাৰশ্বিপ হ'বৰ কাৰণে প্ৰথমতে লাগিব OBC ছাত্ৰ ছাত্ৰী হ'ব লাগিব। চ' OBC ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো পাব, বাকী বেলেগ কাষ্টৰ হ'লে নাপায়। তো সেইটো মাইণ্ড কৰি ল'ব। তাৰপৰা আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো মেটাৰ কৰিব। আপোনালোকৰ ফেমিলি ইনকামটো 2.5 লাখতকৈ তলত হ'ব লাগিব। 2.5 লাখতকৈ যদি বেছি হৈ যায় ফেমিলি ইনকামটো তেতিয়াহ'লে আপোনালোকে OBC স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল নহ'ব। এয়া আছিলে আপোনালোকৰ বেছিক কথাখিনি। প্ৰথমতে এতিয়া আপোনালোকক ক'ম যে মই ডকুমেণ্ট কি লাগিব। ফাৰ্ষ্ট অফ অল ডকুমেণ্টখিনি আপোনালোকে জানি ল'ব লাগিব। তো ডকুমেণ্টখিনি জানি লোৱাৰ পিছত মই এপ্লাই প্ৰচেছটো ক'ম কেনেকৈ কৰিব লাগিব। ফাৰ্ষ্ট অফ অল তোমালোকৰ ডকুমেণ্ট লাগিব হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। সেইটোতো তোমালোকৰ থাকিব, অলৰেডি তোমালোকে পাছ কৰি আহিছা। তো মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব প্ৰথমতে। তাৰপিছত লাগিব তোমাৰ আইডেণ্টি প্ৰুফ এটা লাগিব। আইডেণ্টি প্ৰুফ মানে তোমালোকৰ আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ সেই OTP অহা আধাৰ কাৰ্ড লাগিব। তোমালোকে সেইকাৰণে চিমটো এক্টিভেট কৰি লোৱা। তোমালোকৰ যদি OTP নাহে আধাৰ কাৰ্ডত, চ' OTPৰ কাৰণে চিমটো এক্টিভেট কৰি লোৱা। তাৰপিছত তোমালোকৰ ৰেচিডেঞ্চ প্ৰুফ বুলি কয়, এইটো তোমালোকৰ ডমিচাইল এখন হ'লেও হ'ব, নহ'লে PRC থাকিলে PRC হ'লেও হ'ব। তাৰপিছত তোমালোকৰ বেংকৰ একাউণ্ট পাছবুক লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব আৰু পাছপ'ৰ্ট চাইজ ফটো লাগিব। চ' এইখিনি তোমালোকৰ ডকুমেণ্টখিনি আছিলে। এবাৰ আকৌ পুনৰবাৰ গাই দিছোঁ, মাৰ্কশ্বিট লাগিব, চাৰ্টিফিকেট লাগিব, আইডেণ্টি প্ৰুফ লাগিব, তাৰপৰা ৰেচিডেণ্ট প্ৰুফ মানে তোমালোকৰ PRC নাইবা ডমিচাইল লাগিব, বেংকৰ একাউণ্ট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু ফটো পাছপ'ৰ্ট চাইজ লাগিব। 2 কপি হ'লে ভাল হয় আৰু। তাৰপৰা তোমালোকে কি কৰিবা, এইখিনি ডকুমেণ্টখিনি লৈ তোমালোকে যিকোনো এখন কম্পিউটাৰ দোকানত যাবা। কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে NSP আণ্ডাৰত NSP স্কলাৰশ্বিপ পৰ্টেল, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি কয়। ত' তাত গৈ পেলাই তোমালোকে কি কৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তোমালোকৰ এখন বনাফাইড চাৰ্টিফিকেট বুলি কয়, বনাফাইড চাৰ্টিফিকেট তোমালোকৰ আণ্ডাৰত ওলাব। সেইখন তোমালোকে ডাউনলোড কৰি আনি প্ৰিণ্ট আউট কৰি আনিবা। চ' প্ৰিণ্ট আউট কৰি আনি পেলাই কি কৰিবা, সেইটো তোমালোক যি কলেজত এডমিশ্যন লৈছা এতিয়া গ্ৰেজুৱেশ্যনৰ কাৰণে সেই কলেজত গৈ পেলাই তোমালোকৰ অথৰিটিক যিখিনি মানে স্কলাৰশ্বিপৰ কাম কৰি দিয়ে, ত' তেওঁক লগ কৰি পেলাই তোমালোকে মানে প্ৰিন্সিপাল ছাৰ যদি তোমালোকৰ মানে কলেজ হয় তেতিয়া প্ৰিন্সিপাল ছাৰ, নহ'লে তোমালোকৰ ইউনিভাৰ্চিটি হ'লে ৰেজিষ্ট্ৰাৰ ছাৰ, একাডেমি ৰেজিষ্ট্ৰাৰক মানে চহী কৰাই লৈ ল'বা অথৰিটিৰ পৰা। চ' চহী কৰি লৈ লোৱা অনাৰ পিছত পুনৰবাৰ তোমালোকে সেই NSP স্কলাৰশ্বিপ পৰ্টেলত আহিব লাগিব। স্কলাৰশ্বিপ পৰ্টেলত আহি পেলাই তোমালোকে সেই যি চাৰ্টিফিকেটখন তোমালোকে চহী কৰালা মানে কলেজৰ পৰা, সেইখন চাৰ্টিফিকেট তোমালোকে পুনৰবাৰ আকৌ আপলোড দিবগৈ লাগিব। আপলোড দি পেলাই সেই যিখিনি ডকুমেণ্ট লাগিব সেইখিনি লগতে আপলোড দিব লাগিব। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট এইখিনি আপলোড দিয়াৰ পিছত তোমালোকৰ কাম হৈ গ'ল।
তাৰপিছত তোমালোকে যাব লাগিব আকৌ পুনৰবাৰ একনলেজমেণ্ট এখন ওলাই পেলাই, যিহেতু অনলাইন কৰাৰ পিছত একনলেজমেণ্ট বুলি কৈ এখন কাগজ আহে, তো সেইখন ওলাই পেলাই তোমালোকে পুনৰ আকৌ ইউনিভাৰ্চিটিখনলৈ যাব লাগিব বা কলেজলৈ যাব লাগিব। কলেজত গৈ পেলাই আকৌ যিটো অথৰিটিৰ পৰা তোমালোকে চহী কৰাইছিলে সেইজনকে বা যিয়ে NSP কাম কৰি দিয়ে, কলেজৰ NSP কাম কৰি দিয়া মানুহ থাকে, স্কলাৰশ্বিপৰ কাম কৰি দিয়া মানুহ থাকে, ত' তেওঁৰ হাতত গৈ পেলাই তোমালোকে কি কৰিবা, ডকুমেণ্টখিনি দি দিবাগৈ। ডকুমেণ্টখিনি দি পেলাই তেওঁক ক'বা যে এপ্লিকেশ্যনটো ভেৰিফিকেশ্যন কৰিবলৈ ক'বা, কাৰণ এইটো বহুত নেচেচেৰী হয়। তোমালোকৰ ইনষ্টিটিউটৰ পৰা ভেৰিফিকেশ্যন কৰি দিব লাগিব তোমাৰ এপ্লিকেশ্যনটো, যে তুমি এপ্লিকেশ্যন কৰাটো হয় আৰু ডকুমেণ্টখিনি তোমাৰ মানে ফিজিকেলকৈ চাব। তো তোমালোকৰ কলেজত জমা দিব লাগিব যিখিনি ডকুমেণ্ট ওলাবা, ডমিচাইলৰ পৰা ধৰি লৈ তোমালোকৰ আধাৰ কাৰ্ডৰ প্ৰিণ্ট ওলাই পেলাই তোমালোকে দিব লাগিব। এইখিনি আছিলে তোমালোকৰ বেছিক ডকুমেণ্টখিনি মই ক'লোঁ অলৰেডি। তাৰপৰা তোমালোকৰ মেৰিট লিষ্ট কেতিয়া দিব, চ' মেৰিট লিষ্টটো যেতিয়া তোমালোকৰ অনলাইন কৰি পেলাই শেষ হ'ব, অনলাইন কৰি পেলাই শেষ হোৱাৰ পিছত 8 মাহ 9 মাহৰ পাছত তোমালোকৰ মেৰিট লিষ্টটো দিব। গতিকে তোমালোকে খুব 1 বছৰৰ ভিতৰতে তোমালোকৰ চেলাৰীটো তোমালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট হ'ব। কিন্তু বেংকৰ একাউণ্টত সোমোৱাৰ আগতে তোমালোকে বেংকৰ একাউণ্টটো এবাৰ চেক কৰি ল'বা। পুনৰবাৰ কৈছোঁ, তোমালোকৰ যদি DVD কৰোৱা নাই DVD কৰাই ল'বা। DVD মানে তোমালোকে যদি বুজি পোৱা নাই ভিডিঅ' এটা চাই ল'বা, বেলেগ ভিডিঅ', নহ'লে আধাৰ লিংক বুলি ক'লে তোমালোকে চমুকৈ বুজি পাবা। চ' আধাৰ লিংক কৰি ল'বা একাউণ্টটো আধাৰ লিংক কৰি লোৱাৰ পিছত তোমালোকৰ কাম হ'ব। এতিয়া মেইন কথা হ'ল যে তোমালোকে হয়তো অপেক্ষা কৰি আছে ইমান দেৰি। চ' মেইন কথাটো হৈছে কিমান টকাকৈ দিব প্ৰতি বছৰে। তো তোমালোকৰ প্ৰতি মাহে দিব 800 টকাকৈ দিব। চ' প্ৰতি মাহে যদি 800 টকা দিয়ে, আমাৰ স্কলাৰশ্বিপবিলাক সাধাৰণতে 10 মাহৰ কাৰণে দিয়া হয়। চ' 12 মাহৰ কাৰণে নিদিয়ে, এবছৰত 12 মাহ থাকে, কিন্তু আমাৰ স্কলাৰশ্বিপবিলাক সাধাৰণতে 10 মাহৰ কাৰণে দিয়া হয়। চ' 10 মাহত তোমালোকৰ 800 টকাকৈ 8000 টকা হ'ব প্ৰতি বছৰে। চ' প্ৰতি বছৰে তোমালোকক 8000 টকাকৈ দিব OBC ষ্টুডেণ্টবিলাকক। OBC স্কলাৰশ্বিপটো সদায় 8000 টকাই দিয়ে বুলি আমাৰ দিনতো আছিলে, এতিয়াও 8000 টকাই দিয়ে, কিন্তু এইবাৰ যদি বঢ়াই আমি ক'ব নোৱাৰিম। চ' মানে তোমালোকে 10,000 তলত পাবা, মানে 8000 এনেই আগৰ পৰা দি আছে, এইবাৰ যদি বঢ়াই দিয়ে সেইটো আমি ক'ব নোৱাৰিম। চ' তোমালোকৰ এমাউণ্টটো হ'ব 8000 টকা পাবা প্ৰতি বছৰে। যদি তোমালোকে 4 বছৰীয়া গ্ৰেজুৱেশ্যন কৰিছা তেতিয়াহ'লে 8000কৈ 4 বছৰত কিমান হ'ব নিজে হিচাপটো ওলাই ল'ব পাৰিবা। 3 বছৰীয়া গ'লে 3 বছৰীয়া কাৰণে তোমালোকে হিচাপটো ওলাই ল'ব পাৰিবা। কিন্তু কিছুমানে ইয়াতে কয় যে প্ৰথমবাৰ যদি বেকলগ লাগি যায়, পাছৰবাৰ মই পাম নে নাপাম। চ' তোমালোকৰ প্ৰথমবাৰ যদি বেকলগ লাগি যায়, পাছৰবাৰ তোমালোকে এলিজিবল নোহোৱা, পাছৰবাৰ তোমালোকে এই স্কলাৰশ্বিপটো পাব নোৱাৰা, অকল প্ৰথম বছৰে পাবা। সেইটো তোমালোকৰ ডাউটটো মই ক্লিয়াৰ কৰি দিছোঁ। সেইকাৰণে তোমালোকে পৰাপক্ষত বেকটো নলগাবলৈ চাবা। বেকটো নলগালে তোমালোকে যিমান 4 বছৰীয়া গ্ৰেজুৱেশ্যন কৰিছে, 4 বছৰীয়া গ্ৰেজুৱেশ্যনৰ ফুল 4 বছৰত তোমালোকে 8000 টকাকৈ পাবা। তো তোমালোকৰ কাৰণে এইটো হেল্প হ'ব। সকলোখিনি ক'লোৱে মই, কি লাগিব কি নালাগিব, পাৰ্চেণ্টেজ কিমান লাগিব সেইটো ক'লোঁ, 60% ওপৰত হ'ব লাগিব সেইটো ক'লোঁ। আৰু ফেমিলি ইনকামটো হ'ব লাগিব 2.5 লাখতকৈ তলত। মই গোটেই ফুল ডিটেইলছত কৈছোঁ। আৰু যদি কিবা এটা থাকি গৈছে তোমালোকে মোক সুধি ল'ব পাৰিবা। আৰু মই গোটেই ভেৰিফিকেশ্যন চিষ্টেমটো কৰি দিলোঁ। তোমালোকৰ এটা নিৰ্দিষ্ট টাইম থাকিব, টাইমৰ ভিতৰত তোমালোকৰ ইনষ্টিটিউট ফালৰ পৰা ভেৰিফিকেশ্যন কিন্তু কৰি দিব লাগিব। যদিহে তোমালোকৰ কলেজ ফালৰ পৰা বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি ভেৰিফিকেশ্যন কৰি নিদিয়ে, তেতিয়া তোমালোকৰ কিন্তু পাছলৈ পইচাটো নাপাবা। সেইকাৰণে তোমালোকে টাইম থাকোঁতে যিমান সোনকালে এডমিশ্যন লোৱাৰ পাছতে কেইদিনমানৰ পাছতে তোমালোকে ভেৰিফিকেশ্যনখিনি ইনষ্টিটিউট লেভেলৰ পৰা কৰাই ল'বা। তাৰপৰা ষ্টেট লেভেলৰ ভেৰিফিকেশ্যন হ'ব। ষ্টেট লেভেলৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকৰ মেৰিট লিষ্ট আহিব। মেৰিট লিষ্টৰ পাছত তোমালোকৰ লাহে লাহে পে'মেণ্টটো তোমালোকৰ একাউণ্টত ক্ৰেডিট হৈ যাব। তো তোমালোকে ইমান টেনশ্যন ল'ব লাগে, এবছৰৰ ভিতৰত তোমালোকৰ গোটেই কামখিনি হৈ যাব। খালি তোমালোকৰ এটাই কাম, তোমালোকে অনলাইন কৰি পেলাই ফৰ্মটো জমা দি পেলাই ইনষ্টিটিউট লেভেলৰ পৰা ভেৰিফিকেশ্যন কৰাই দিয়াটো তোমালোকৰ মেইন কামটো হ'ব। চ' ইনষ্টিটিউট লেভেলৰ পৰা ভেৰিফিকেশ্যন কৰাই দিয়াৰ পিছত তোমালোকৰ খেল খতম, পইচা নিজে সোমাই যাব, টেনশ্যন ল'ব নালাগে। চ' যদি 8000 টকাকৈ পাবলৈ মন আছে তেতিয়াহ'লে সোনকালে কৰা, বেষ্ট অফ লাক। তোমালোকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পাবা, 60% ওপৰত থকাখিনি পাবা। গতিকে মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিবা। আৰু পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইমান দেৰি চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ যাচিছোঁ। আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।